চাবুল দি টানি ল, চাবুল দি টানি পেলাই ফচা দুটো চাবুল টানি ফচা। নমস্কাৰ, মই নিপেন মই আপোনালোকক অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি এটা বেলেগ এটা প্লেচত আছোঁ কামৰ। তো আগত আপোনালোকক দেখাইছোঁ আগৰ প্লেচবিলাক। তো আজি এটা নতুন এটা প্লেচত আহিছোঁ। তাত আমাৰ পোষ্টৰ কাম চলি আছে চেটাইঙৰ। এয়া দেখিছে এইফালে চেটাইং চলি আছে, এইফালে আমাৰ পোৱালিহঁতি মছলা পেলাই আছে। তো সকলোবোৰ দিন দিয়া কাৰ্যসূচী দেখাই থাকিব। তো চাই থাকক। এতিয়া 12টা বাজিছে আৰু 12টাৰ পৰা শেষলৈকে যিকণ সময় আপোনালোকক পুৰাকৈ দেখাই আছোঁ। তো ভিডিঅ'টো স্কিপ নকৰিব, চাই থাকক। এইফালে আছে আমাৰ বিল্ডিঙৰ অ'নাৰ দেই, অ'নাৰ দাদা আমাৰ লাষ্ট কৰিছে আৰু অকণমান ঘূৰাই দিছে। এইফালে আমাৰ মুনু আছে, মুনুটো আগত দেখাইছোঁ আপোনালোকক। ষ্টেয়াৰ কেছৰ মানে ভিতৰত 22 ফুটীয়া হল এটা আছে, এইটো চাই লওক। এইটো 22 ফুটীয়া হল এটা আছে, হলৰ ভিতৰতে এইটো ষ্টেয়াৰ কেছ আমি আৰম্ভ কৰিছোঁ। ষ্টেয়াৰ কেছৰ এটা পোষ্ট ঢলা আছে। তো এইফালে আমাৰ ভীমে চেটাইং কৰি আছে, মানে ৰদ বান্ধি আছে, চেটাইং কৰি ঢালিব সময় হৈ আছে। তো এইফালে আমাৰ মুনুৱে এইটো ষ্টেয়াৰ কেছৰ মানে ৰদ ফচিব ইয়াত, আপোনালোকে চাই লওক কেনেধৰণে বান্ধিছে। তো ইয়াত আমাৰ ৰদ ফচিবলৈ ষ্টেয়াৰ কেছৰ কামো আৰম্ভ হৈছে। তো এইটো 22 ফুটীয়া হলৰ মাজত এটা ষ্টেয়াৰ কেছ হ'ব, তাৰমানে ভিতৰি হ'ব। তো ওপৰৰ যিটো আমাৰ স্লেবৰ এইটো খোলা থাকিব পূৰা। তো এইফালে আছে আমাৰ 15 ফুটীয়া এটা ৰুম, 15 ফুট নহয়, এইটো 16x15 আছে দেই এইটো। আৰু এইফালে আছে 16x15 এটা ৰুম। ইয়াত মাজত লেট্ৰিন বাথৰুম এটেচ হ'ব, এইফালে চাই লওক লেট্ৰিন বাথৰুম এটেচ ইয়াৰত। আৰু এইফালে আছে আমাৰ পেয়াৰ ৰুম হ'ব, এইফালে প্ৰাৰ্থনা ঘৰ, এইফালে এটেচ হ'ব। এইটো দেখিছে পোষ্ট, ইয়াৰ পৰা পেয়াৰ ৰুম হ'ব, প্ৰায় 6x9 মান হৈ যাব। ইয়াত পেয়াৰ ৰুম এটা হ'ব। আৰু এইফালে আমাৰ লেট্ৰিন বাথৰুমৰ ইয়াৰ পৰা ইয়ালৈকে 7x15 আছে। আৰু এইফালে আছে 15x15 এটা ৰুম, সেইফালে আছে 15x15। আমি কালি অলৰেডি 3টা পোষ্ট ঢলা হৈ গ'ল, চাই লওকচোন ফিনিচিং কিমান সুন্দৰ ওলাইছে। তো কালি ঢালিছোঁ, আজি খুলিছোঁ, মানে বলটো দি পেলাই ঢলা হৈছে। তো সেইকাৰণে ফিনিচিংটো বহুত ধুনীয়া হৈছে, চাই ধুনীয়া। য'ত অকণমান টকাৰ লগত যিটো মছলা লাগি আহে সেইটোহে ৰাফ আছে। ৰাফটো গুণটো থাকিলে বেয়া নহয়, ইমান পলিচ হ'লেও পোষ্টৰ মানে পিছৰ কামত অসুবিধা হয়। তো সেইকাৰণে অকণমান ৰাফ থাকিলেও বেয়া নহয়। তো চাই লওক কিমান সুন্দৰ ফিনিচিং হৈছে। এইফালে আমাৰ পোৱালীয়ে বাবু এইফালে চাই দে, এয়া মছলা পেলাই আছে 3 বেগৰ। এই 3টা পোষ্ট আকৌ চেটাৰিং কৰিছোঁ আমি, বলটো দি পেলাই চেটাৰিং কৰিছোঁ। আপোনাৰ চাই লওক কেনেধৰণে কৰিছোঁ। তো 12 ইঞ্চিত আমাৰ 2-3 বিট লগাইছোঁ, কিন্তু 2-3 বিটটো আমাৰ অকণমান মানে ডাঙৰ হৈ গুচি গ'ল। প্ৰায় আমাৰ আগত 18 ইঞ্চি বলটোৱে কৰি থাকোঁ। তো এইবাৰ 16 ইঞ্চি আনিছোঁ, 16 ইঞ্চি আনিছোঁ কাৰণে অকণমান আধা ইঞ্চিমান আমি এইটো মানে 2-3 বিটটো কাটি দিবলগীয়া হৈছে, কাৰণে নটটো খাইছে। তো এইটো আমাৰ চেটাৰিং হৈ গ'ল, এইফালে এটা চেটাৰিং হৈ গ'ল, আৰু এইফালে এটা চেটাৰিং হৈ গ'ল দেই। তো পূৰা কাম চলি আছে, চাই থাকক। মানুহকে এপাক উঠাই দিওঁ, এয়া আমাৰ আই মানুহ দেই, খাই দি দিয়া এয়া ভিতম দা, আমাৰ অলকে কাম চলাই আছে। তো চাই থাকক কেনেধৰণে ঢালোঁ, আপোনাক দেখাই থাকিম সম্পূৰ্ণকৈ, স্কিপ নকৰিব। তো আমাৰ পানী খোৱা ছুটি হৈ গ'ল। পানী খোৱা ছুটিৰ পিছত আমাৰ এই পোৱালি আহি গ'ল, মুনু আহি গ'ল। মুনু এইটো দিনটো 10 ইঞ্চি লগাই, 10 ইঞ্চি লগাই দে, 10 লগালে হ'ব। তো এইফালে ষ্টেয়াৰ কেছৰ বিম এটা ঢালিব লাগে। তাৰপৰা এইফালে পোষ্ট এইটো ফিটিং হৈ আছে, সেইটো ফিটিং হৈ আছে, আৰু সেইটো ফিটিং হৈ আছে। 3টা পোষ্ট ফিটিং হৈ আছে। তো এই 3টা ঢালিব লাগিব। তো আমি দিনে মই মোৰ ভাইটি এটা খাবলৈ নগ'লোঁ মানে ইয়াতে আমাৰ ভাইটি এটাই ডাঙৰ মাছ এটা এইটো পিচাই দিছে, এটা মাছ এটা ধৰিলে। আমি খাবলৈ হ'লে ভাতটো ইয়াতে খাম। মই মানে মাছটো কাটি দিলোঁ, মাছটো একদম ডাঙৰ মাছ, আপোনালোকক দেখাবলৈ পাহৰি গ'লোঁ। মানে এইটো এতিয়া হাতটো আঙুলিটো, মাছটো কাটিলে আঙুলিটো কাটি দিলে। দাখনে মানে সন্ধ্যাখনো মোৰ আঁঠুত কাটিলে, আৰু এতিয়া মানে আঙুলিত কাটি দিলে। তো মানে দাখনে মোক এইবাৰ লৈছে আৰু। তো ভাতকেইটা ইয়াতে বনাই আছে, খাই লওঁ বাৰু। এয়া ফিচাৰীত মাছ ধৰিলে। তো আমি নগ'লোঁ আৰু, সিহঁতি খাবলৈ গ'ল। আমাৰ সিহঁতি আহিলে পানী খোৱা ছুটিত খাই আহিলে। তো পিছৰ পৰ্যায় দেখাই আছোঁ, চাই থাকক। পোষ্টৰ কিমান সুন্দৰ ফিনিচিং চাওক। সেইটো এটা ঢালিলোঁ, এই 2টা ঢালিলোঁ, আৰু বাকী ষ্টেয়াৰ কেছৰ এই ফাৰ্ষ্ট পোষ্টটো ঢালি থোৱা আছে। এইটো পোষ্ট ঢালিব লাগিব এতিয়া, ৰেডি কৰিছোঁ। এইফালে ষ্টেয়াৰ কেছৰ বিম ৰেডি কৰিছোঁ, ঢালি ইয়াৰ পৰা তালৈ ষ্টেয়াৰ হ'ব, ষ্টেয়াৰ কেছ হ'ব, আকৌ তাৰ পৰা ওপৰলৈ যাব। তো দেখাই থাকিম সুন্দৰ ধৰণে, চাই থাকক। তো এইফালে আমাৰ মালিকেও কামত ব্যস্ত হৈ আছে, দেখিছে নাই, ৰিং পোনাই আছে, পূৰা কামত লাগি আছে। এইফালে আমাৰ অলপ লাগি আছে ৰিং বনোৱা। এইফালে আমাৰ বাবুহেঁত ব্যস্ত পূৰা, পটাপট বনা, এইভাগে পটাপট বনালে নহ'লে এন্ধাৰ হৈ যাব। তো এইফালে আমাৰ মুনুৱে ষ্টেয়াৰ কেছৰ কাম অলৰেডি হৈ গ'ল।
আমি ষ্টেয়াৰ কেছৰ চিৰত ফচাই দিলোঁ। এইফালে আমাৰ এটা পোষ্ট ঢালি হৈ গ'ল, এইফালে 2 নম্বৰটো হৈ গ'ল, 3 নম্বৰটো বাকী আছে, এইটো ঢালিম। সময় হৈ গ'ল প্ৰায় এতিয়া 4টাই বাজু হৈ গ'ল আৰু বেছি সময় নাই আমাৰ কাম ছুটি কৰিবলৈ। তো চাওকচোন আৰু কিমান দেৰি পাওঁ লাগো। মোনো কিবা এটা কৈ দে, কামখিনি আজি হ'বগৈ না আমাৰ কমপ্লিট। মনটো মাৰি আছে যে কথাটো, গুচোৱা পিঁয়াজটো লিখা হৈ আছে দাড়ি চাৰি কাটি। হে কেলে এইটো সপ্তাহ গৈ অহা সপ্তাহত তাৰ বিয়া পাইছে, তাৰমানে চাদি মানে কি চাদি পাতিলে। কেইবছৰ হ'ল মোৰ চাদি পতা। সিহঁতৰ মানে নিয়ম এটা আছে না, বুঢ়া চাদি আমাৰো নিয়ম এটা আছে, আমিও বুঢ়া বিয়া পাতোঁ। সিহঁতৰ মানে নিয়ম এটা আছে, তো নিয়মটো ইয়াৰ পালেহি, এসপ্তাহ বাকী আছে। কৈ দে কিমান দিন বাকী আছে, সকলোকে নিমন্ত্ৰণ জনাই দে, আহিব আপুনি। হে মাৰ্চৰ 2 তাৰিখ চাদি নে? তো ৰিচিপশ্যন কেইটাই? ৰিচিপশ্যন 1 তাৰিখ আৰু 2 তাৰিখ বিয়া 2 তাৰিখ আৰু ৰিচিপশ্যন 1 তাৰিখ। তো সকলো আহিব, কৈ দে কৈ দে কৈ দে সকলোকে নিমন্ত্ৰণ জনাইছোঁ, কৈ দে। আহি যাব। আমাৰ ইহঁতি পূৰা ব্যস্ত হৈ আছে। এয়া আমাৰ বৰ্তা এজন আছে দেই, পূৰা ঠাণ্ডা লাগি গৈছে ন বৰ্তা? হে গৰম হৈ উঠিছে নে? তাৰ কাণ চান মেৰিয়াই আছে যে, সেইটো কাৰণে সুধিছোঁ। ঠিকে আছে দিয়ক। তো আমাৰ কালি অলক মোহন মানে কালিয়ে পৰহিয়ে পলাই দিলে মানে ৰাতিপুৱাই উঠি পলাইছে। মোৰ লগত পৰহি অকণমান মানে থটা মজা হ'ল, কালি পলালে, কামলৈ নাহিলে। তো কালি বিচাৰি তাক আনিছোঁ, আজি পূৰা লগাইছোঁ। কাইলৈ পৰা একেবাৰে এৰি দিম আৰু মই নাথাকোঁ, বেলেগ ছাইডলৈ যাম। তো আজি প্লেচটো আপোনালোকক কিমানখিনি কাম হ'ল আপোনালোকক দেখালোঁ। অলপো আমাৰ ব্যস্ত হৈ আছে। এইফালে আমাৰ মালিক পূৰা ব্যস্ত দেই, দিনটো আমাৰ লগতে। আন মালিকৰ লেখীয়া নহয় দেই, মুখখন এতিয়া ঘূৰাই দিছে বাৰু, কিন্তু বেলেগ পূৰা চলায়, দিনটো আমাৰ লগত চলে। এতিয়া ৰিং বনাই আছে, দেখিছেনে নাই? মই কেমেৰাটো আগবঢ়া দেখি উঠি গুচি গৈছে। তো দিনতীয়া কাৰ্যসূচীৰে প্ৰায় কাম আমাৰ ছুটি কৰিব হ'ল, আৰু এটা পোষ্ট ঢালিবলৈ আছে, বাকী ষ্টেয়াৰ কেছৰ কাম কৰিব। আৰু ষ্টেয়াৰ কেছৰ হাফ লাইনৰ পোষ্ট এটা আছে, সেইটো ঢালিম। তো দিনতীয়া কাৰ্যসূচী আপোনালোকক মই কামৰ প্লেচটো দেখালোঁ। এই প্লেচটো হৈছে প্ৰায় 2400 এৰিয়ামান হৈছে, 2400 এৰিয়ামান হৈ যাব। এইটো প্লেচত যিটো প্লেচত মই কাম কৰি আছোঁ 2400 মান হৈ যাব। প্ৰায় এতিয়া মানে 14 এখন চাট ঢালিব নোৱাৰি, ফাগুনত ঢালিব লাগিব। তো ফাগুনৰ আজি 5 তাৰিখ হৈ গ'ল, তাৰমানে আজি প্ৰায় মানে 26 দিনমানহে আছে। 5 তাৰিখ হৈ গ'ল, 26 দিন, 25 দিনৰ ভিতৰত এখন ষ্টেপ কমপ্লিট কৰি আছে। কাম সেইকাৰণে ধৰা আজি আমি 7টা মানুহ আছোঁ, মিস্ত্ৰী আছোঁ 3টা, বাকী আমাৰ যোগালী ভাই বন্ধু আছে 4টা। এইটো মাহত কমপ্লিট কৰি চাটখন ঢালিবলৈ দেখিছোঁ সম্পূৰ্ণ হোৱাই নাই, বহুত কাম বাকী আছে। তো সেইখিনি কাম আজৰি কৰিব লাগিব, ধুনীয়াকৈ কাম চলাব লাগিব, তেতিয়াহে আপোনালোকৰ দিনতীয়া কাৰ্যসূচী আজি প্লেচৰ কামখিনি দেখাই দিলোঁ। যিসকলে মোৰ ভিডিঅ' চাই আছে, মৰম দিব, লাইক কমেণ্ট শ্বেয়াৰ সকলো কৰি দিব। যদি ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাই।